Hello, good morning everyone. So, আমি আমাৰ লাষ্ট যোনটো ক্লাছ আছিল বা যোনটো সেশন আছিল সেই সেশনত আমি আমাৰ যোনটো মানসিক স্বাস্থ্য আৰু স্বাস্থ্য বিজ্ঞান সেই ইউনিটটো পুৰা কমপ্লিট কৰিছোঁ আৰু ইয়াৰ কুৱেশ্যনো দিছিলোঁ। সো তোমালোকে সেইটোৰ পৰা উপকৃত হৈছা বুলি মই ভাবিছোঁ। আৰু আজি আমি আৰু এটা ইউনিট ষ্টাৰ্ট কৰিম, সেইটো হ'ল ইউনিট 5th HS ছেকেণ্ড ইয়াৰৰ আৰু এ ছেকশ্যন যোনটো হয় সেইটো স্মৃতি আৰু বিস্মৃতি। সেইটো আমি যোনটো নোটছ আকাৰে কৰিম, কুৱেশ্যন আৰু আনচাৰ এইটো এক্সপ্লেইনো কৰিম। চ' প্ৰথমতে আমি সেইটো জনা উচিত যে স্মৃতি আৰু বিস্মৃতি যোনটো ইউনিট আছে বা চেপ্টাৰ আছে সেই চেপ্টাৰত কি থাকিব পাৰে বা কেনেধৰণৰ টপিক থাকিব পাৰে সেই টপিক আমি প্ৰথমত আলোচনা কৰিম। ইয়াৰ পিছত আমি ইয়াৰ কুৱেশ্যন বা প্ৰশ্ন আৰু প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। চ' যোনে প্ৰথমবাৰৰ বাবে এই ছেশ্যনটো জইন কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগৰ লগত শ্বেয়াৰ কৰি দিব যাতে বেলেগেও সেই ভিডিঅ'বোৰ চাব পাৰে। চ' চেপ্টাৰ 2 ইউনিট 5 এৰ স্মৃতি আৰু বিস্মৃতি হয়, যাক ইংলিছত মেমৰি আৰু ফৰগেটিং বুলি কোৱা হয়। চ' প্ৰথমতে আমি জানো যে মেমৰি বুলি ক'লে আমাৰ মনত সেই কম্পিউটাৰ মেমৰি বা ফোন মেমৰিৰ কথা আহে, কিন্তু ইয়াত সেই কম্পিউটাৰ মেমৰি বা ফোন মেমৰিৰ কথা কোৱা হোৱা নাই। ইয়াত আমাৰ যোনটো স্মৃতি শক্তি, সেই মানুহৰ স্মৃতি শক্তিৰ কথা কোৱা হৈছে। আমি চবেই জানো যে আমাৰ মনৰ যোনটো স্মৃতি আছে, যোনটো মেমৰি আছে, আমি যদি কিবা এটা বস্তু জ্ঞান আহৰণ কৰিছোঁ সেইটো আমি ধৰি ৰাখিব পৰা ক্ষমতাকে স্মৃতি বুলি কোৱা হয়। আৰু যদি আমি সেই কিবা এটা কথা বা কিবা এটা অভিজ্ঞতা লাভ কৰিছোঁ, সেই অভিজ্ঞতা যদি আমি সময়মতে বা প্ৰয়োজন অনুসৰি মনত পেলাব নোৱাৰি তাক বিস্মৃতি বুলি কোৱা হয়। চ' আমি জানো যে আমাৰ মনৰ বিভিন্ন ধৰণৰ কাৰ্যক্ষমতা আছে বা সেই কাৰ্যক্ষমতাৰ বাবে আমাৰ মনক দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল সচেতন আৰু এটা অচেতন। সেইটো আমি HS ফাৰ্ষ্ট ইয়াৰতো তোমালোকে পাইছা। অচেতন মনত আমি যিবিলাক অভিজ্ঞতা লাভ কৰোঁ সেই অভিজ্ঞতাবোৰ আমাৰ অচেতন মনত গৈ জমা হয়, মানে অচেতন মনে সেইবোৰ সংৰক্ষণ কৰি ৰাখে আৰু সময়মতে যেতিয়া আমাৰ প্ৰয়োজন হয় তেতিয়া আমাক সচেতন মনে সেই বস্তুবোৰ মনত পেলাই দিয়ে। সেই প্ৰক্ৰিয়াটোকেই স্মৃতি বুলি কোৱা হয়। চ' আমি ইয়াত কি টপিক বা চাব টপিক থাকিব পাৰে সেইটো আলোচনা কৰোঁ। ইয়াত বিষয়সূচী বা টপিকছবোৰ হ'ল স্মৃতিৰ অৰ্থ আৰু সংজ্ঞা, আৰু এটা হ'ল স্মৃতিৰ বৈশিষ্ট্যসমূহ, স্মৃতি ৰখাৰ কি বৈশিষ্ট্য থাকিব পাৰে সেইটো, স্মৃতিৰ প্ৰক্ৰিয়া, তো স্মৃতিৰ কি প্ৰক্ৰিয়া থাকিব পাৰে সেই প্ৰক্ৰিয়া সম্পৰ্কে আমি আলোচনা কৰিম। আৰু স্মৃতিৰ প্ৰকাৰ, স্মৃতিৰ টাইপছ কি হ'ব পাৰে সেই সম্পৰ্কে আমি আলোচনা কৰিম। আৰু এটা হ'ল ভাল স্মৃতিৰ লক্ষণ। এতিয়া আমাৰ ভাল স্মৃতি, গুড মেমৰিৰ কি লক্ষণ হ'ব পাৰে বা কি লক্ষণ হ'লে আমি জানিব পাৰি যে আমাৰ স্মৃতিটো ভাল হয় সেইখিনি আলোচনা কৰিম। আৰু স্মৃতিৰ উৎকৰ্ষ সাধন, স্মৃতি ক'ৰ পৰা আহে বা আমি ক'ব পাৰোঁ যে আমাৰ যোনটো আমি স্মৃতি কৰোঁ বা মেমৰাইজ কৰোঁ সেই মেমৰাইজটো কেনেধৰণে কৰিলে ঠিক হ'ব বা কেনেধৰণে ইয়াৰ উপকৃত হ'ম সেই সম্পৰ্কে আমি ইয়াত আলোচনা কৰিম। আৰু এটা আছে য'ত পাইছে যে বিস্মৃতি হয়। চ' বিস্মৃতিত কি বিষয়সূচী বা টপিকছ থাকিব পাৰে সেইটো হ'ল বিস্মৃতিৰ অৰ্থ আৰু সংজ্ঞা, মিনছ ফৰগেটিঙৰ মিনিং আৰু ইয়াৰ কি সংজ্ঞা থাকিব পাৰে। বিস্মৃতিৰ বৈশিষ্ট্য, বিস্মৃতিৰ কি বৈশিষ্ট্য থাকিব পাৰে, বিস্মৃতিৰ কাৰণসমূহ, বিস্মৃতিৰ কি কাৰণ হ'ব পাৰে বা কি কাৰণত আমি যিবিলাক অভিজ্ঞতা লাভ কৰিছোঁ বা যিবিলাক আমি বস্তু শিকিছোঁ সেইবোৰৰ বিস্মৃতি হোৱাৰ কাৰণ কি হয় বা ফৰগেটিঙৰ কাৰণ কি।
সেইবোৰ আমি আলোচনা কৰোঁ। প্ৰথমতে আজি আমি কুৱেশ্যন যোনটো হয় সেইটো হ'ল স্মৃতি কি। 2 মাৰ্কছৰ বাবে দিব পাৰে বা কেতিয়াবা 3 মাৰ্কছৰ কাৰণেও দি দিয়ে। আৰু এটা হ'ল স্মৃতিৰ সংজ্ঞা দিয়া। কোনজন মনোবৈজ্ঞানিকে কি সংজ্ঞা দিছে স্মৃতিৰ সেই সম্পৰ্কে আলোচনা কৰিব লাগিব। ইয়াৰ বাবেও কেতিয়াবা 2 মাৰ্কছ দিয়ে, কেতিয়াবা 3 মাৰ্কছ দি দিয়ে। স্মৃতি কাক কয়? স্মৃতিৰ কেইটামান সংজ্ঞা আগবঢ়োৱা। স্মৃতি কাক বুলি কোৱা হয় আৰু ইয়াৰ সংজ্ঞা কি কি থাকিব পাৰে সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াতো 3 মাৰ্ক দিয়ে। প্ৰথমতে আমি স্মৃতিৰ অৰ্থ সম্পৰ্কে আলোচনা কৰোঁ। ইয়াত উত্তৰটো হ'ল স্মৃতি। আমি সকলোৱে জানো যে স্মৃতি এক জটিল প্ৰক্ৰিয়া হয়। আমি যিবিলাক বস্তু চাই আছোঁ বা যিবিলাক বস্তু অভিজ্ঞতা লাভ কৰি আছোঁ, যিবিলাক কাম কৰি আছোঁ, সেই কামবোৰ কৰাৰ কাৰণে আমি সেই কামটো কেনেকৈ কৰিছোঁ বা কেনেকৈ সেই কামটো সম্পন্ন হ'ল, সেই সকলো বস্তুখিনি আমাৰ মনত থকাটো প্ৰয়োজন হয়। সেইকাৰণে কোৱা হৈছে যে স্মৃতি এক জটিল প্ৰক্ৰিয়া। অতীজৰ শক্তিতত্ত্ববাদী মনোবিদসকলে স্মৃতিক এক মানসিক শক্তি বুলি গণ্য কৰা হৈছে। যে অতীতৰ যিবিলাক শক্তিতত্ত্ববিদ আছিলে, সিহঁতে শক্তিতত্ত্ব মনোবিদসকলে সিহঁতে স্মৃতিক এক মানসিক শক্তি বুলি কোৱা হৈছিল। যে সেইকাৰণে মানসিক শক্তি বুলি কোৱা হৈছিলে যে আমি জানো যে আমি যিবিলাক কাম কৰোঁ বা যিবিলাক শিকোঁ, সেইবোৰ আমাৰ মনত ধৰি ৰখা বা সংৰক্ষণ কৰাটো প্ৰয়োজন হয়। সেইকাৰণে ইয়াক মানসিক শক্তি বুলি কোৱা হৈছে। কিন্তু আধুনিক মনোবিদসকলৰ মতে স্মৃতি মানসিক শক্তি নহয়, ই এক মানসিক প্ৰক্ৰিয়াহে। কিন্তু আধুনিক মনোবিদসকলে সেই স্মৃতিক এক মানসিক শক্তি বুলি ধৰা নাই বা তেওঁলোকে সেইটো বিশ্বাস কৰা নাই। সিহঁতে কৈছে যে স্মৃতি এক মানসিক প্ৰক্ৰিয়া। স্মৃতি এক মানসিক প্ৰক্ৰিয়া কাৰণ আমি যিবিলাক বস্তু দেখি আছোঁ, যিবিলাক বস্তু শুনি আছোঁ বা আমাৰ যোনটো পঞ্চ ইন্দ্ৰিয় আছে, সেই পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি সেই কিবা এটা বস্তু আহৰণ কৰোঁ বা কিবা এটা শিক্ষা গ্ৰহণ কৰোঁ। আৰু সেই গ্ৰহণ কৰা অভিজ্ঞতাখিনি, জ্ঞানখিনি আমি মনত সংৰক্ষণ বা সঞ্চয় কৰি ৰাখোঁ। আৰু সেই সঞ্চয় কৰি ৰখা অভিজ্ঞতা বা বিভিন্ন স্থানত অভিজ্ঞতাৰ চাপ বা প্ৰতিৰূপ যিবোৰ আছে, সেই প্ৰতিৰূপবোৰ আমি পুনঃস্মৰণ কৰাৰ যোনটো প্ৰক্ৰিয়া, তাক স্মৃতি বুলি কোৱা হৈছে। সেইকাৰণে ইয়াক এক প্ৰক্ৰিয়া বুলি কোৱা হৈছে। যে আমি পঞ্চ ইন্দ্ৰিয়ৰ দ্বাৰা আমি জ্ঞানখিনি আহৰণ কৰিছোঁ আৰু আমাৰ মনত সেইখিনি কি কৰিছোঁ? সঞ্চয় কৰি ৰাখিছোঁ। সঞ্চয় কৰি ৰখাৰ পিছত আমি কি কৰিছোঁ? সময়মতে সেইবোৰ পুনঃস্মৰণ কৰিব পাৰিছোঁ। সেইখিনি কি হৈছে? এটা প্ৰক্ৰিয়াৰ জৰিয়তে গৈছে। সেইকাৰণে ইয়াক এক প্ৰক্ৰিয়া বুলি কোৱা হৈছে। নেক্সট হ'ল স্মৃতি এনে এবিধ প্ৰক্ৰিয়া যাৰ সহায়েৰে মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিক্ষণ পুনঃস্মৰণ কৰা প্ৰক্ৰিয়াক স্মৃতি বুলি কোৱা হৈছে। স্মৃতি কি বুলি কোৱা হৈছে? স্মৃতি এটা প্ৰক্ৰিয়া হয় যাৰ সহায়ত কি হয়? আমি আমাৰ মনত অভিজ্ঞতা, জ্ঞানখিনি কি কৰোঁ? সঞ্চিত কৰি ৰাখোঁ। বা আমাৰ অতীত অভিজ্ঞতা সেইবোৰ আমি কি কৰোঁ? সঞ্চয় কৰি ৰাখোঁ। শিক্ষণ বা শিক্ষা যিবোৰ আছে সেইবোৰ সংৰক্ষণ কৰি ৰাখোঁ আৰু সময়মতে সেইবোৰ আমি কি কৰিব পাৰোঁ? পুনঃস্মৰণ কৰিব পাৰোঁ। ইয়াকে স্মৃতি বুলি কোৱা হৈছে। নেক্সট পেৰাগ্ৰাফত আছে অতীতৰ অভিজ্ঞতাত অবিকল বা হুবহু পুনৰুদ্ৰেক কৰাৰ যি মানসিক ক্ষমতা বা শক্তি, সেয়াই হ'ল স্মৃতি শক্তি। স্মৃতি শক্তি কি বুলি কোৱা হৈছে? আমাৰ অতীতত আমি কি ঘটনা ঘটিছে আমাৰ লগত, কেনেধৰণৰ আমি অভিজ্ঞতা লাভ কৰিছোঁ, সেইবোৰো যদি আমি হুবহু পুনৰুদ্ৰেক কৰিব পাৰোঁ, তাকেই স্মৃতি বুলি কোৱা হৈছে।
ই হ'ল মানুহৰ জন্ম প্ৰদত্ত মানসিক ক্ষমতা। ই কি হ'ল মানুহৰ জন্ম প্ৰদত্ত মানে মিন্স এজন মানুহে সেই শক্তিখিনি বা সেই যিবিলাক মানসিক ক্ষমতা আছে জন্মৰ পৰা লৈ আহে। তো এতিয়া আমি ক'ব পাৰোঁ যে আমাৰ অতীতত বহু ঘটনা ঘটি থাকে বা এটা এক্সাম্পল দিব পাৰোঁ যে আমাৰ যিবোৰ মন আছে আমাৰ মনত কেইটা ভাগত ভাগ কৰা হৈছে 3টা। এটা হ'ল অচেতন, অৱচেতন আৰু সচেতন মন। চ' আমাৰ যিবোৰ অতীতৰ অভিজ্ঞতা আছে সেই অতীতৰ অভিজ্ঞতাটো অচেতন মনত কি হয় সঞ্চিত হয় বা সঞ্চয় কৰি ৰাখে আৰু আমি কি কৰোঁ সময়মতে এতিয়া যদি বৰ্তমানৰ কথা কওঁ বৰ্তমানত আমাৰ কোনটো মনে কাম কৰি আছে আমাৰ সচেতন মনে কাম কৰি আছে এতিয়া আৰু সেই অচেতন মনৰ পৰা আমি কি কৰোঁ বৰ্তমানত এই অতীত অভিজ্ঞতাবোৰ এতিয়া যদি মই বিচাৰোঁ যে মই অতীতত কি হৈছে মই এবাৰ সেই বস্তুবোৰ আকৌ ৰিভাইণ্ড বা আকৌ জানিব বিচাৰোঁ তেতিয়া কি হ'ব মই অচেতন মনৰ পৰা সেই অতীত অভিজ্ঞতাবোৰ মোৰ সচেতন মনত আনিব লাগিব। সেই অচেতন মনৰ পৰা সচেতন মনত অনা অভিজ্ঞতা বা জ্ঞানবোৰক কি বুলি কোৱা হয় স্মৃতি বুলি কোৱা হয়। চ' আমাৰ মনৰ অচেতন স্তৰে কি কৰে আমাৰ জীৱনৰ নানা অভিজ্ঞতা বা সেই অভিজ্ঞতাৰ ছবি সংৰক্ষণ কৰি ৰাখে আৰু সময় সাপেক্ষে সচেতন মনত সেই পূৰ্বৰ অভিজ্ঞতাৰ পুনৰ জাগৰণ হোৱাকেই কি বুলি কোৱা হয় স্মৃতি বুলি কোৱা হয়। চ' স্মৃতিৰ অৰ্থটো বুজিব পাৰিছা। চ' ইয়াৰ পিছত আমি আলোচনা কৰিম এই কুৱেশ্যনত কি আছিলে স্মৃতি কি এইটো আমি আলোচনা কৰিছোঁ। স্মৃতি কাক কয় সেইটো আলোচনা কৰিছোঁ। এতিয়া হ'ল স্মৃতিৰ সংজ্ঞা দিয়া বা স্মৃতিৰ কেইটামান সংজ্ঞা আগবঢ়োৱা সেইটো আমি আলোচনা কৰিম। চ' ইয়াত স্মৃতিৰ সংজ্ঞা এতিয়া বিভিন্ন মনোবিদসকলে কি কৰিছে এই স্মৃতিৰ বিভিন্ন সংজ্ঞা আগবঢ়াইছে। ইয়াৰে কেইটামান আমি আলোচনা কৰিম। প্ৰথমটো হ'ল মেকডুগালৰ মতে কি হ'ব পাৰে স্মৃতিৰ সংজ্ঞা। মেকডুগালে কি কৈছে অতি সীমিত অৰ্থত স্মৃতি বা স্মৰণ ক্ৰিয়া হৈছে অতীতত লাভ কৰা অভিজ্ঞতা অনুসৰি ঘটনাসমূহৰ মনত কল্পনা কৰা। চ' আমি যদি অতি সীমিত বা সংকীৰ্ণ অৰ্থত ক'বলৈ যাওঁ তেতিয়া কি হয় স্মৃতিটো হ'ল আমাৰ অতীতত আমি কি অভিজ্ঞতা কি জ্ঞান লাভ কৰিছোঁ বা আমি কি অতীতৰ কি ছবি আমাৰ মনত সংৰক্ষণ কৰি ৰাখিব পাৰিছোঁ সেই ঘটনাসমূহক মনত কি কৰা হয় কল্পনা কৰা হয় আমি মনত ভাবি থাকোঁ সেই কথাবোৰ ইয়াকে স্মৃতি বুলি কোৱা হৈছে। 2 নম্বৰ ডেফিনেশ্যনটো হ'ল ৰাইবাৰ্ণৰ মতে স্মৃতি কি হয়। চ' ৰাইবাৰ্ণৰ মতে অভিজ্ঞতা ইয়াত এটা ভুল হৈছে তোমালোকে চাই ল'বা ইয়াত পঞ্চয়ন নহ'ব সঞ্চয়নৰ হ'ব এইটো মই ইয়াত তলত লিখি দিছোঁ। সঞ্চয় লিখি ল'বা অভিজ্ঞতা সঞ্চয়নৰ আৰু অভিজ্ঞতা লাভৰ কিছু সময়ৰ বিৰতিৰ পিছত সেইসমূহ চেতনালৈ ঘূৰাই আনিব পৰা ক্ষমতাক স্মৃতি বুলি কোৱা হয়। মানে আমি অভিজ্ঞতা যিবোৰ সঞ্চয় কৰি ৰাখিছোঁ আমি অভিজ্ঞতা লাভ কৰিছোঁ কিবা এটা কামৰ পৰা কিবা এটা গঠনৰ পৰা আমি ক'ৰবাত ফুৰিব গৈছোঁ সেই গৈ মই কিবা এটা ভাল চিনাৰী দেখিছোঁ বা কিবা এটা মই কি কৰিছোঁ
মিউজিয়ামত গৈছোঁ, আমাৰ অতীতৰ যিবোৰ বস্তু আছে সেইবোৰ মই চাইছোঁ, সেই বস্তুবোৰ কি কৰিছোঁ মই চাইছোঁ, দেখিছোঁ, সেইবোৰ কি কৰিছোঁ মোৰ মনত মই সঞ্চয় কৰি ৰাখিছোঁ আৰু কি কৰিছোঁ সেইবোৰৰ পৰা আমি অভিজ্ঞতা লাভ কৰিছোঁ। আৰু সেই অভিজ্ঞতাবোৰ লাভ কৰা কিছু সময় বিৰতিৰ পিছত কি হৈছে, সেইসমূহ মই আকৌ কি কৰিছোঁ মোৰ চেতনাত, এই সচেতন মনত, অচেতন মনৰ পৰা ঘূৰাই আনিব পৰা যোনটো ক্ষমতা আছে, মই সেইবোৰ আকৌ মনত কৰিব চেষ্টা কৰি আছোঁ। সেই মনত কৰা চেষ্টাকে স্মৃতি বুলি কোৱা হয়। চ' এইখিনি হ'ল ইয়াৰ সংজ্ঞা। চ' মই ভাবিছোঁ তোমালোকে বুজিব পাৰিছা। যদি কিবা অসুবিধা থাকে মোক ক'বা। চ' এই সংজ্ঞাৰ পৰা আমি ক'ব পাৰোঁ যে স্মৃতি হৈছে অতীত অভিজ্ঞতাৰ পুনঃস্মৰণ। চ' আমি কি কৰোঁ, অতীতৰ অভিজ্ঞতাবোৰ পুনঃস্মৰণ বা আমাৰ সচেতন মনলৈ আনিব পৰা ক্ষমতাকেই স্মৃতি বুলি কোৱা হয়। চ' এইখিনি হ'ল ইয়াৰ অৰ্থ। চ' থেংক ইউ এভৰিৱান।